Welcome to Educare Any. আজি আমি খুব গুৰুত্বপূৰ্ণ কিছুমান টপিকস যিবোৰ ৰিসেন্টলি নিউজত আছিল আমি অকনমান এইবাৰ বিষয় আলোচনা কৰি যাম এক্সামৰ পাৰ্সপেক্টিভত এক্সাম পাৰ্সপেক্টিভৰ খুব বেছি গুৰুত্বপূৰ্ণ খুব মন দি শুনিব টপিক ওয়াইজ আমি এজ এ মাৰাথন ক্লাস লৈ লম ইটো কম্প্ৰিহেনসিভ এণ্ড প্ৰগ্ৰেছিভ এগ্ৰিমেন্ট ফৰ ট্ৰান্স পেচিফিক পাৰ্টনাৰশ্বিপ সংক্ষেপতে CPTPP বুলি যাক কোৱা হয় তো ইউকে টু জইন এছিয়া পেচিফিক ট্ৰেড ট্ৰিটি আমাৰ আগৰ পৰাই আছিল যেটো এছিয়া পেচিফিক ট্ৰেড ট্ৰিটি এটো এটা ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট হয় 11টা কান্ট্ৰিৰ মাজত সো ইউকে কি কৈছে ইউকে জইন কৰিবলৈ ইন্টাৰেষ্ট দেখাইছে সো ইট ওয়াজ ইন নিউজ সো এক্সামৰ কাৰণে এটো আমাৰ ইম্পৰ্টেন্ট টপিক হৈ পৰে সো ইয়াৰ হবিহে কথাখিনি আমি জানিব লাগিব ইন দা নিউজ কি কাৰণত আছিল নিউজত কি আছিল যে ইউকে has agreed to join comprehensive partnership so এই যেটো ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট তাত ইউকে জয়েন কৰিবলৈ ইন্টাৰেস্টেড sorry so again what is CPTPP এটোৰ মানে কি it's a free trade agreement between 11 countries which are Australia Brunei Canada Chile Japan Malaysia Mexico Peru New Zealand Singapore and Vietnam and this treaty was signed in 2018 in Santiago, Chile, right? So, যদি UK join কৰি দিয়ে তো UK become the 12th member for this free trade, right? So, ইয়াত মনত ৰাখিবলগীয়া কথাটো যে আগতে 11 member আছিলে now it become 12 member countries for free trade. So, এনেকুৱাকে আমাক নামসমূহ দিব পাৰে যে কোনটো ইয়াত নপৰে free trade agreementত নপৰে বা CPTPPত নপৰে তো এনেকুৱা দেশৰ নাম দি দিব আমি তাৰ পৰা বিসা ফাইন্ড আউট কৰি উলিয়াব লাগিব গতিকে ইয়াত থকা প্ৰতিটো 11টা ইউকে লৈ পেলে 12টা দেশৰ নাম আমি ইয়াত মনত ৰখাটো ইয়াত দৰকাৰ কাম টু দা নেক্সট পইণ্ট ইণ্ডিয়া টু লঞ্চ গ্লোবেল এলায়েন্স ফৰ বিগ কেটস ইনভেস্ট 100 মিলিয়ন সো এইটো এটা খুব বেছি গুৰুত্বপূৰ্ণ টপিকস APSC এর কারণে খুবই বেশি গুরুত্বপূর্ণ টপিকস কাম টু দ্য ডিটেল এক্সপ্লেনেশন সো ইউ ক্যান সি দ্য IBCA মিন্স ইন্টারন্যাশনাল বিগ কেট অ্যালায়েন্স গতিকে এই যেটো বিগ কেট বুলি কোৱা হৈছে বিগ কেট কাক কোৱা হৈছে উই হ্যাভ 7 মেজর বিগ কেটস লাইক টাইগার লায়ন লিওপার্ড স্নো লিওপার্ড পুমা জেগুয়ার এন্ড চিতা রাইট সো এই যে হাতটা দ্যাট মেজর বিগ কেট ইয়াত লিখা আছে এই কেইটাৰ কনজারভেশন আৰু প্ৰটেকশনৰ কাৰণে কাম কৰা হ'ব এই যেটো এটা ইনিশিয়েটিভ এলায়েন্স এই এলায়েন্সৰ জৰিয়তে সো ইয়াত মেজর পয়েন্টটো হল কি যে এই এলায়েন্সৰ কাম কি আৰু তাত যে 7 বিগ কেটৰ কথা কোৱা হৈছে এই বিগ কেট কেইটা কি হয় সো আমাক ইয়াত যেটো মাল্টিপল চয়েসৰ কোৱেশ্চন হ'ব যত পয়েন্ট আউট কৰিব দিব সো গুটিখিনি কথা মনত ৰখা ইয়াত প্ৰয়োজন আছে কাম টু দা নেক্সট পয়েন্ট ভেৰি ইম্পৰ্টেন্ট গ্লোবাল বায়োফুয়েল এলায়েন্স again another alliance which is global biofuel alliance one of the priorities under India's G20 presidency যেহেতু G20 2023 বৰ্ষত বিষয় আছিল গতিকে এক্সামৰ কাৰণে এটো খুব গুৰুত্বপূৰ্ণ হ'ব গ্লোবাল বায়োফুয়েল এলায়েন্স এনেও আমাৰ বায়োফুয়েলৰ ওপৰত বৰ্তমান গভৰ্নমেন্টে খুব বেছি প্ৰাধান্য দিছে গতিকে এই বায়োফুয়েল সম্পৰ্কত আমি ভালদৰে জানি ল'ব লাগিব ইন্ডিয়া ব্ৰাজিল এণ্ড US as a leading biofuel producer so you can see here India Brazil and US these three countries are leading biofuel producer and consumer will work towards establishing global biofuel alliance so এই তিনিটাই কি কৰি আছে লগ হৈ গ্লোবাল বায়োফুয়েল এলায়েন্স এস্টাবলিশ কৰাৰ কাৰণে চেষ্টা চলাই আছে so you can see here what is the global biofuel alliance to be established by India Brazil and US so newsot asil aru eto hobo goi ase eto alliance to facilitate aim ki to facilitate cooperation and intensify the use of sustainable biofuel including the transportation sector right so ekhini okonman পঢ়ি লব বেসিক্যালি আমি জানিব লাগে যে কোন তিনিখন কান্ট্ৰি লগ হৈ এই বায়োফুয়েল এলায়েন্স
ক্ৰিয়েট কৰিব খুজিছে যেহেতু বিশেষ নিউজ ইয়াত নাই জাস্ট দে আৰ প্লেনিং টু ডু দিছ এলায়েন্স so you can conclude here only. Come to the next point. Very important, it is based on science and technology. So inaugural ICET dialogue will accelerate US strategic technology partnership with India. US NASA USNSA sorry day. So ইয়াত কি কোৱা হৈছে ICET means initiative for critical and emerging technologies, right? So ইয়াৰ ওপৰত definition to কেনেকুৱা হ'ব the ICET initiative was launched by India and the US in May 2022. Aim is to expand the India-US partnership for critical and emerging technologies that will drive global growth, bolster both countries' economic competitiveness and protect shared national security interest. Alright, এইখিনি কথা মনত ৰাখিলে হ'ল India and US jointly they are trying to do this. এইকেইটা খুব গুৰুত্বপূৰ্ণ হয় যদি PDF লাগে আপোনালোকে হোৱাটছএপ গ্ৰুপৰ পৰা PDF ফাইলটো ল'ব পাৰিব নতুবা আমাৰ ইনষ্টাগ্ৰামৰ পৰা আমাৰ টেলিগ্ৰাফ চেনেলৰ পৰাও এইটো ল'ব পাৰিব নতুবা আপোনালোকে হোৱাটছএপত পাৰ্সোনেল মেছেজ কৰিলে ইয়াৰ PDF পাই যাব সো হিয়াৰ ইউ ক্যান সি এৰিয়া অফ কোঅপাৰেশন কোন এৰিয়া আমি কোঅপাৰেশনৰ কাৰণে কথা কোৱা হৈছে সো देयर आर 6 এৰিয়াস ফৰ কোঅপাৰেশন দিজ আৰ scientific research and development, quantum and artificial intelligence, defense innovation, space, advanced telecom, which would include things like 6G and semiconductor. খুব বেশি ইম্পর্টেন্ট 6G semiconductor উপর খুব বেশি গুরুত্ব দিয়া হয়েছে ইন্ডিয়ার প্রোডাকশনের কারণে সো we should know the 6 areas again cooperation are scientific research and development, quantum and artificial intelligence, defense innovation, space, advanced telecom, right? Advanced telecom or ভিতৰত 6G and semiconductor কথা কোৱা হৈছে so again you can see like this okay come to the next point very important UNSC ৰাষ্ট্ৰসংঘৰ এটা organ হয় UNSC 1267 committee UNSC sanction committee blacklist lets Maki after China lift its hold. So UNSC means United Nations Security Council, right? So news to ki the United Nations Security Council 1267 committee has listed Abdul Rehman Maki as a global terrorist. খুব গুরুত্বপূর্ণ প্রশ্ন Abdul Rehman Maki listed as global terrorist so etu kune korise UNSC gotei global organization etai korise so khub very important so what is UNSC 1267 committee it was first set up in 1999 it maintains the list of terrorist group affiliated with Al Qaeda and ISIS right so you can read these also right so basically এইখিনি কথা মনত ৰাখিলে হল যে কাক লিস্টেড কৰা হৈছে এজ এ গ্লোবাল টেৰৰিষ্ট আৰু কোনটো অৰ্গানাইজেচনে কৰিছে কমিটি নং 1267 নেক্সট এটো কোৱেশ্চন ওপৰে এবাৰ চাই থলে হল এছিয়ান পেসিফিক পোস্টেল ইউনিয়ন APPU তো ইয়াত কি হৈছে যে ইন্ডিয়া টেক্স ওভাৰ লিডাৰশিপ অফ দা এছিয়ান পেসিফিক পোস্টেল ইউনিয়ন এছিয়ান পেসিফিক পোস্টেল ইউনিয়নৰ যিখিনি কামকাজ এইখিনি লিডাৰশিপ কৰিব খুজিছে ইন্ডিয়াই এইখিনি কথা ইয়াত আৰু বিস্তৃত আলোচনাৰ প্ৰয়োজন নাই সো ইউ ক্যান সি Paris Club term is Paris Club proposes 100-year moratorium on Sri Lankan debt so you can see শ্ৰীলংকাৰ ইকোনমি যেটো ক্ৰাইসিছত সাফাৰ কৰি আছিল আমি সকলোৱে জানো অলৰেডি নিউজত বহুবাৰ এটো পাবলিশ হৈছে যেটো ডেপ ট্ৰেপত পৰিছে চাইনাৰ সো হোৱাট ইজ পেৰিছ ক্লাব এটো জানিব লগিয়া কথা The Paris Club is an informal group of creditor nations whose objective
is to find workable solutions to payment problems faced by debtor nations. Okay, বুঝি পালে? So members are the club has 22 permanent members, including most of the Western European and Scandinavian nations and the United States, the United Kingdom and Japan. Interestingly, India is not a member of the club. So our questions এইটোৱে হ'ব পাৰে যে whether India is the part of Paris Club or not. So you can observe the origin of the club is traced to a meeting that happened in Paris between official from Argentina. So basically আমাৰ মনত ৰাখিবলগীয়া পইণ্টটো হ'ল যে ইণ্ডিয়া ইজ নট এ মেম্বাৰ অফ পেৰিছ ক্লাব এণ্ড দ্য পেৰিছ ক্লাবে কি কৰিছে জাপানৰ যিটো ডেপ ক্ৰাইচিছ হৈছে তাৰ ওপৰত তেওঁলোকে এটা ব্যৱস্থা কৰাৰ কথা কৈছে অ'কে কাম টু দ্য নেক্সট পইণ্ট another very important point global shield against climate risks COP 27 COP means conference of parties it's an part of UN climate vulnerable countries G7 launch plan for quick loss and damage funding. So come to the point. What is the news? News is the global shield against climate risks has been launched at COP27 in Egypt. What is global shield against climate risks? Launched by a jointly initiative of G7 and V20. V20 means vulnerable 20. V20 is a dedicated cooperation initiative of countries systematically vulnerable to climate change. It was established in 2015 in Lima, Peru. Right? Purpose is the initiative will provide pre-arranged financial support designed to be quickly deployed during climate disaster. So you can see funding kone kore the World Bank group. So you can take screenshot and you can read it. Come to the next point. Very important, wind power, offshore wind power. 9 countries join alliance to boost offshore wind power. Very important. Come to the point. So what is news to hoise ki je 9 countries including Britain, Germany and the United States and Japan have joined global offshore wind alliance, right? So newly joined countries are Britain, Germany, USA and Japan, right? What is GOA means Global Offshore Wind Alliance. It was set up by the International Renewable Energy Agency IRENA, Denmark and Global Wind Energy Council. এই দুটা কাউন্সিলৰ সহায়ত অফশোৰ উইণ্ড এলায়েন্স ক্ৰিয়েট কৰা হৈছিল. Purpose is that the alliance bring together governments, the private sector, international organizations and other stakeholders to accelerate the development of offshore wind power. So presently you can notice that government is critically emphasizes on green energy. So it also provides us green energy, right? Sustainable development. So this kind of news may be mostly important for the exam perspective. Okay, come to the next point. You can see a target also, and you can read here what is offshore wind energy, right? You can take screenshot of this. PDF লাগিলে আপোনালোকে ফেসবুক হোয়াটসঅ্যাপ গ্ৰুপত মেসেজ এটা কৰিব, PDF পাব. Another important point, what is Mangrove Alliance for Climate, which India joined at COP27, right? Mangrove. Come to the point. So news is that at the 27th session of Conference of Parties, Mangrove Alliance for Climate, MEC,
was launched with India as a partner. So, what is the Mangrove Alliance for Climate? Basically, it was led by UAE and Indonesia. Aim is to educate and spread awareness worldwide on the role of mangroves in curbing global warming and its potential as a solution to climate change. So, you can see আমার প্ৰতিটো বিষয় ৰিলেটেড টু ক্লাইমেট ৰিলেটেড টু এনভাইৰনমেণ্ট চ' এনেকুৱা কুৱেশ্যনবোৰ খুব বেছি গুৰুত্বপূৰ্ণ আৰু খুব বেছি ৱেইটেজ বিয়াৰ কৰিছে এইখিনি সময়ত since these were in news also. So member are United Arab Empire, Indonesia, India, Sri Lanka, Australia, Japan and Spain. যেহেতু ইণ্ডিয়া আমাৰ ইয়াত গ্ৰুপত আছে চ' এইটো প্ৰশ্ন আমি পৰীক্ষাৰ কাৰণে আশা কৰিব পাৰোঁ working group the alliance work on a voluntary basis which means that there are no real check and balance to hold members accountable. So you can take a screenshot of this. So these are not necessary, I think, for preliminary. You can take a screenshot for further reference. আমি WhatsApp গ্ৰুপত ইয়াৰ PDF provide কৰি দিম. Come to the next point. Index reports and summits in news. So very important আৰু বহুত বেছি weightage ইয়াৰ পৰা আহে ইয়াৰ পৰা দুটা তিনিটা কুৱেশ্যন আপুনি 100% আশা কৰিব পাৰে so come to the point. First of all, world poverty clock কে findings. world poverty clock এই যিটো ইনডেক্স এই ইনডেক্স সম্পৰ্কে নিউজত কিয় আছিল according to recent data from world poverty clock India has made significant progress in reducing extreme poverty. So আমি ইতিমধ্যে নিউজত গম পাইছিলোঁ যে ভাৰতবৰ্ষৰ পৰা যিটো নিবনুৱাৰ poverty যিটো দৰিদ্ৰতাৰ ৰেট এইটো বহু কিছু পৰিমাণে কমিছে. Less than 3% of India's population now lives below poverty line. So এইটো খুব বেছি গুৰুত্বপূৰ্ণ পৰীক্ষাৰ কাৰণে মনত ৰাখি থব যিটো ডাটা ৱৰ্ল্ড পভাৰ্টি ক্লকে উলিয়ালে তাত কি প্ৰকাশ পাইছে যে ইণ্ডিয়া নাও লেছ দেন 3% বিলো পভাৰ্টি লাইন পিপুল আছে. Again, this accomplishment is in line with United Nations Sustainable Development Goal যাক কি কোৱা হয় SDG. Okay. So you can see a graphical representation here also. Growth in poverty control. So you can take screenshot of this. It is screenshot eta lobo pare 2016 or pura 2024 loike gradually diminishing the rate of poverty, right? It's a good picture for our country. Come to the point. Global Resource Outlook 2024. So যদিও 24 বুলি আছে এটো পৰীক্ষাত আহিব পাৰে একো এনেকুৱা নহয় যে 2024 কোনো পৰীক্ষাত নাহিব যোৱা বছৰ পৰীক্ষাটো এনেকুৱা ৰিসেন্ট এমাহৰ ভিতৰত ডেটা পৰীক্ষাত অহা দেখিবলৈ পোৱা গৈছে. So why in the news recently Global Resource Outlook 24 report has been published by UNEP. So এটো এটা ৰাষ্ট্ৰসংঘৰ এটা ইউনিট হয় যেহেতু ইম্পৰ্টেন্ট হৈ যায় United Nation right education program. So key findings are production and consumption of resources. So before explanation I can have a request for all of you. Any kind of mistake if you find any kind of mistake please make a comment and make us faithful. And again the consumption and use of resources is largely driven by demand in upper income countries. Global production and consumption of material resources has grown more than 3 times over the last 50 years. So these are the key findings and of the report. You can take screenshot and you can read also, but it is not necessary for preliminary I think so far. Another important point for World Government Summit 2024.
So recently, Prime Minister Modi has attended the World Government Summit 2024 in the UAE as a guest of honor. He was a guest of honor at the summit in 2018 as well. So it became necessary for our exam perspective also. So what is World Government Summit? You can read it. So start it here, a location. You can note the location. Most important the theme is theme কি আছিলে থিমটো চাই ল'ব 2024 থিম আছিলে শেপিং দ্য ফিউচাৰ গভৰ্ণমেণ্ট ৰাইট চ' এইটো পৰীক্ষাত অহাৰ সম্ভাৱনা আছে ৱৰ্ল্ড ছাষ্টেইনেবল ডেভেলপমেণ্ট সামিট ভেৰি ইম্পৰ্টেণ্ট ইউ কেন সি ফেব্ৰুৱাৰী 7 to 9 2024 it was organized by Energy and Resource Institute TERI এইটো মনত ৰাখিব লাগিব যে অৰ্গেনাইজ কোনে কৰিছিলে and it's an annual flagship right এইটো এটা মনত ৰাখিবলগীয়া কথা যে এইটো annual flagship হয় established হৈছিলে 2001 so এইটো এটা স্ক্ৰীনশ্বট ৰাখি থব পাৰে for future reference objective is to mobilize opinion makers to address issues concerning sustainable development and climate change okay the key fact about world sustainable key facts are these main theme was sustainable development and climate justice leadership for sustainable development and climate justice so main theme to rakhibo keep a screenshot of this you can take a screenshot of this or you can skip it very important RBI report finance of Panchayati Raj institutions so basically it is observed that যে পঞ্চায়ত বিলাকৰ যেটো ইনকাম এটো মোস্টলি 1% যেটো ট্যাক্সৰ পৰা আহে it is mostly 1% of their income so RBI কি কৰিছে যে কিছুমান অটোনমি দিব বিচাৰিছে পঞ্চায়তক so key findings of the report is like at present you can see more freedom at the grassroots so at present you can see shortfall of primary health facilities in rural areas you can see the map here 74% here you can see 58% which are large number of shortfall so গভৰ্ণমেণ্টে কি কৰিছে যে অকমান শৰ্টফল হেলথ কেয়াৰ ডেভেলপ কৰাৰ কাৰণে স্যানিটেশন ডেভেলপ কৰাৰ কাৰণে অকমান অটোনমি দিব বিচাৰিছে right so point are here RBI study noted that panchayats earn only 1% of their income through taxes and remaining sources from central and state govt to the report noted that panchayats having more functional and financial autonomy perform well jibilak more mane basic financial autonomy to ase hiyote ki korise perform well on health nutrition and sanitation jikin primary hoy so you can see in the chart also chart or ki dekha hoise je higher the score on health and nutrition sanitation parameter lower the IMR means infant mortality rate so যেতিয়াই কি হ'ব হেলথ নিউট্ৰিশন আৰু স্যানিটেশন উন্নত হ'ব তেতিয়াই কি হ'ব ইনফেন্ট মৰ্টেলিটি ৰেট এণ্ড মাদাৰ মৰ্টেলিটি ৰেট দুইটাই কি হ'ব কমিব you can see as an example Kerala has a high score of this means health nutrition and sanitation so lower the IMR right so you can take a screenshot of this also corruption index so corruption index ত এইটো কথা মন ৰাখিলেই হ'ব India ranks 93 among 180 nations so India ranked হৈছে 93 among 180 national ভিতৰত এইখিনি মন ৰাখিলে হ'ব come to the next point very important খুব মনোযোগ দিব লাগিব এটুত মাল্টি ডাইমেনশনাল পভাৰ্টি ডিসকাশন
পেপাৰ বাই নীতি আয়োগৰ ওপৰত যিকোনো কাৰেণ্ট টপিকছ নিউজত থাকিলে ইম্পৰ্টেণ্ট হৈ পৰে এইটো স্কিপ নকৰিব ভালদৰে লক্ষ্য কৰক চ' মাল্টি ডাইমেনশ্যনেল পভাৰ্টি যিটো ইণ্ডেক্স সেই ইণ্ডেক্সটো তিনিটা ইণ্ডিকেটৰৰ ওপৰত বেছ কৰে হেল্থ এডুকেশ্যন এণ্ড ষ্টেণ্ডাৰ্ড অফ লিভিং তো ইয়াত দেখিবলৈ পাইছে যে 2005-06 বৰ্ষৰ পৰা আৰম্ভ কৰি 22-23 বৰ্ষত ইয়াত 22-23টো ইফালে অহা নাই মই লিখি দিছোঁ 22-23 বৰ্ষৰ পৰা যেটো মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্স সেইটো দেখুৱা হৈছে previously it was at 55% in 2005-06 gradually decreased projected পৰা আমাৰ কি হ'ল 15-16 ডাউন হৈ আহিল ৰাইট 1921 আৰু ডাউন হৈ আহিল 14% ৰাইট আৰু এই ফিগাৰটো আকৌ কমি আহি 2022-23 বৰ্ষত হ'ল গৈ 11.18% এটো লিখি থব 11.18% এটো 22-23 বৰ্ষৰ পভাৰ্টি মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ৰেট হয় পাৰ্সেন্টেজ হয় সো বহুত বেছি কমি আহিছে গ্ৰেজুৱেলি ডিক্ৰিজ হৈ আহিছে সো ইউ ক্যান নোটিস হিয়ার India has registered a significant decline in multi-dimensional poverty in India from 29.17% in 2013-14 to 11.18% in 2022-23. So it's about 17.89% or point. So Uttar Pradesh topped. একেবারে ওপৰত আছে উত্তৰ প্ৰদেশ সবতকে বেছি পৰিমাণে পভাৰ্টি উইপড আউট হৈছে উত্তৰ প্ৰদেশৰ পৰা ফলোড বাই বিহাৰ এণ্ড মধ্য প্ৰদেশ ভেৰি ইম্পৰ্টেণ্ট এইকেইটা মনত ৰাখিব লাগিব পৰীক্ষাৰ কাৰণে আহিবই পৰীক্ষাত ৰাইট so here are three indicator like as I can say I can already said you can notice here also education health and standard of living health education and standard of living which in turn are 12 are represented by 12 indicators এইবিলাকৰ ভিতৰতে আকৌ 12টা indicators আছে এইকেইটা ইমান একো গুৰুত্বপূৰ্ণ নহয় এইকেইটা জানি থলে হ'ব come to the next point very important don't skip logistic performance index LPI 11 stakeholder ministries department meets on measures taken and action plan for improving India's logistic performance index ranking. So you can see here the logistic rank and you can compare the logistic performance on the right hand side. In the left hand side you can see Singapore ranked first after Singapore followed by Finland and Germany. India ranked 38 but in a comparison on the right hand side you can compare this two segment 2 year 2018 to 2023 right so LPI index to publish kune kore World Bank e kore aim is it is a tool created to help countries identify the challenges and opportunities they face in their performance on trade logistics and what they can do to improve their performance. Parameters are there are 6 parameters: custom performance, infrastructure quality, ease of arranging shipments, logistics service quality, consignment tracking and tracing, timeliness of shipment. So these 6 parameters you should know. So you can take a screenshot of this or you can remember for future reference. Duration of the releases, it's not so important for our preliminary examinations. Come to the next point. Very important, air quality index or report, IQAir report. Delhi most populated city in the world. আমি প্রথম এটা point পাই গলো most populated city is Delhi. Come to the question here, why in the news IQAir has released the air quality index? So what is the air quality index? You can notice here US AQI level. So যেটা 0 পৰা 50 লৈকে পয়েন্টটো থাকে তাক কি বুলি কোৱা হৈছে গুড 51 to 100 moderate 101 to 150 unhealthy for sensitive group 51 to 200 unhealthy
next gradually very unhealthy and hazardous. So take a screenshot of this. Release kune korise IQware, a Swiss means Sweden based air purifier company. Purpose is to measure the air quality level data from 109 countries, right? Parameter is measures air quality level based on the concentration of airborne particles known as PM2 2.5. You can read the key findings of the index, right? Come to the next point. Very important and related to climate and environment. World Energy Outlook 2023. Sustainable substantial cut likely in India's CO2 emissions by 2050. Carbon dioxide emission to control kora hobo 2050 ভিতৰত. So this energy outlook explain that. Now it is released by International Energy Agency IEA. So it is important, it kotha mon rakhile hol. Aim is to provide in-depth analysis and strategic insight into every aspect of the global energy system. Key highlights, you can take screenshot of this. Globally and in India, in India you can see India is expected to have highest growth in energy demand over the next 3 decades, right? So it's but India in industrial sector will emit 30% less carbon dioxide by 2030 and passenger car will emit 25% less carbon dioxide per kilometer driven. So এইটো প্ৰশ্ন renewable এনাৰ্জিৰ ওপৰত ডিপেন্ড হৈ আছে, so it's become important for the exam. Greater one-horned rhinos thriving in India, Nepal despite poaching threat report. So এইটো যেহেতু ইণ্ডিয়াৰ বৰ্ডাৰ এৰিয়াৰ লগত জড়িত and also নৰ্থ ইষ্টৰ পৰা বহুত ডিফাৰেণ্ট নহয়, so এক্সাম পাৰ্সপেক্টিভ APSCৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰে. So এইটো কুৱেশ্যনত আমাৰ আহিব পৰা প্ৰশ্নটোকে যে ওয়াৰ্ল্ড ৰাইনো ডে কেতিয়া অবজাৰ্ভ কৰা হয়, এইটো হৈছে সেপ্টেম্বৰ 22, ৰাইট? 22 সেপ্টেম্বৰ, এইটো কথা মনত ৰাখিলে হ'ল. State of the rhinos tweet, you can take a screenshot of this and you can explain with yourself, right? Sources International Rhino Foundation, এই ফাউন্ডেশনটোৱে উলিয়াই গোটেই ৰিপৰ্টটো থ্ৰিটৰ ওপৰত ৰাইনোচৰছৰ কি কেনেকুৱা ধৰণৰ থ্ৰিট আহিছে এইবিলাক ৰিপৰ্ট পাব্লিছ কৰে IRF-এ. ওকে, কাম টু দ্য নেক্সট পইণ্ট. NEP, নিউ নেশ্যনেল এডুকেশ্যন পলিচি 2020. সো যেহেতু এইটো এটা এডুকেশ্যনৰ সৈতে ৰিলেটেড টপিকছ আৰু খুব বেছি গুৰুত্বপূৰ্ণ এই কাৰণেই যে 2023 গোটেই বছৰটো ইয়াৰ ওপৰতে কাম চলি আছিল. তাৰ আগতে ইয়াৰ ওপৰত পাৰ্লিয়ামেণ্টাৰী কমিটি বহিছিলে. সো এটা ডিটেইল এক্সপ্লেনেশ্যন আমি ইয়াত কৰিছোঁ যাতে কোনো প্ৰশ্ন ইয়াৰ পৰা এৰিব নোৱাৰে. সো হোৱাট ইজ দ্য নিউজ? নিউজ ইজ the Parliamentary Standing Committee on Education has released a report titled Implementation of National Education Policy 2020 in Higher Education. The committee has advised the Union government to hold discussions with stakeholders before implementing the option of multiple entry and multiple exit under the National Education Policy. So this MIMI system, a MIMI system to ahibo NEP. What is a MIMI? So MIMI means আমি গম পাইছোঁ যে আমি যেতিয়া আগৰ ছিষ্টেমবোৰত গ্ৰেজুৱেট ছাপ'জ গ্ৰেজুৱেট পাছ কৰিব নোৱাৰি পেলাই ছেকেণ্ড ইয়াৰ বা ছেকেণ্ড বৰ্ষত প্ৰেজেণ্টলি ছেমিষ্টাৰত কোনোবাই ড্ৰপ হৈ গ'ল, তেতিয়া গোটেই ডিগ্ৰীটো তেওঁৰ ড্ৰপ হৈ যায়. বাট নিউ এডুকেশ্যন ছিষ্টেমত সেইটো নহয়, তেওঁক কণ্টিনিউ কৰিব পাৰে. এবছৰ পঢ়িলে, 2 বছৰ পঢ়িলে, 3 বছৰ পঢ়িলে, 4 বছৰ পঢ়িলে, প্ৰত্যেক বছৰতে তেওঁৰ কাৰণে ডিফাৰেণ্ট ডিগ্ৰী ডিপ্ল'মাৰ ছিষ্টেম থাকিব, যাক কোৱা হৈছে মাল্টিপল এণ্ট্ৰি এণ্ড এক্সিট. আৰু ইয়াৰ লগত জড়িত অন্য এটা বিষয় যাক কোৱা হয় একাডেমিক বেংক ক্ৰেডিট. সিহঁতে এটা একাডেমিক বেংক ক্ৰেডিট পাব প্ৰত্যেক ষ্টুডেণ্টে, যিটো ইউজ কৰি পেলাই পৰৱৰ্তী সময়ত সেইটোৰ আপগ্ৰেডেশ্যন বা সেইটোৰ সুবিধা ল'ব পাৰিব
পৰৱৰ্তী সময়তো তেওঁলোকে কন্টিনিউ কৰিব পাৰিব সেই একেটা ক্লাছৰ পৰাই ৰাইট সো এইখিনি অকমান পঢ়ি ললে বুজি নিশ্চয় পাব যিহেতু এইখিনি কথা ইতিমধ্যে বহুতবাৰ নিউজত আহিছে One sun, one world, one grid. Right? Very important. Don't skip a single second. Come to the news. The conference on transitional grid interconnections for One Sun, One World, One Grid OSOWOC was held in New Delhi. Right? So it's a jointly venture. Most important point is here. It's a jointly venture by India and United Kingdom during Accelerating Innovation and Clean Technology Deployment event at the World Leaders Summit held on 2 November 2021 during COP26. Right? Eki sonot COP26 হৈছিলে আৰু 22 হৈছিলে COP27. So vision, what is the vision of this One Grid OSOWOC? So vision is the sun never set, or you can say example এই বুলি সুধিব পাৰে যে থিমটো কি থিম হৈছে the sun never set. Right? এইটো ইণ্টাৰকানেক্ট হ'ব ভাৰতত আমাৰ গোটেই যিবিলাক পাৱাৰ গ্ৰিড আছে গোটেইবিলাক পাৱাৰ গ্ৰিড কি হ'ব ইণ্টাৰকানেক্ট হ'ব. So you can take some more information also here. So in the first phase, what is the program? India Power Grid. It importantly question হৈ যাব পাৰে APSC কাৰণে. Indian grid would be connected to the grid of Middle East, South Asia, Southeast Asia to develop a common grid. So এইখিনি first phase হ'ব. Come to the second phase. Second phase functional. First phase to be pull renewable energy in Africa, right? And the third phase is to look at achievement through global interconnection. So globally interconnect হোৱাৰ কথা কোৱা হৈছে ইয়াত power. So more question may arise from here also. You can take a screenshot also. এটা নিউজ ওলাইছিলে the northeastern plains of India is the most polluted region. Northeastern পাৰ্টটোক most polluted বুলি কোৱা হৈছে এটা নিউজ আৰ্টিকল. So এই ডাটা ৰিলিজ কৰিছিলে ইয়াৰ কোৱালিটি লাইফ ইনডেক্স 2021 has been released. এইটো যেটো এয়াৰ কোৱালিটি লাইফ ইনডেক্স এই কোৱালিটি লাইফ ইনডেক্সৰ ওপৰত বেছ কৰি পেলাই এইটো ডাটা প্ৰকাশ পাইছিলে দা হিন্দুত. So it is released by Energy Policy Institute at the University of Chicago. Purpose, it is a population index that quantifies the relationship between long-term exposure to particulate pollution and life expectancy. India is the second most polluted country in the world and the first is Bangladesh. Third is Nepal. You can see most polluted countries in the world. First Bangladesh, India, Nepal, Pakistan. Right? Where global population lives 22.9% global population এই তিনিখন চাৰিখন কান্ট্ৰিতে আছে. Very important. Niti Aayog Export Preparedness Index. Export Preparedness Index উলিয়াইছে নীতি আয়োগে. তো কে ফেক্ট বিলাক আমি ইয়াত চাই লম. তামিলনাডু হেজ টপ. তামিলনাডু একেবাৰে টপত আছে. ফলোড বাই মহাৰাষ্ট্ৰ এণ্ড কৰ্ণাটকা. ওকে. এণ্ড দ্য হিমালয়ান ষ্টেটৰ ভিতৰত উত্তৰাখণ্ড চিকিউৰ টপ পজিশ্যন. লেণ্ডলক কাণ্ট্ৰিজৰ ভিতৰত লেণ্ডলক ষ্টেট মানে যিবিলাক ষ্টেটৰ চাৰিওফালৰ বাউণ্ডাৰী মাটিৰ সৈতে কানেক্টেড হৈ থাকে. হাৰিয়ানা টপ. ইউনিয়ন টেৰিটৰিজত গোৱা হেজ ৰেংকড ফাৰ্ষ্ট ফলোড বাই জম্মু কাশ্মীৰ. ওকে. ভেৰি ভেৰি ইম্পৰ্টেণ্ট. এইটো লিখি লওক এক্সামত আহিবই. নীতি আয়োগ ৰিলিজেছ টাস্ক ফ'ৰ্চ ৰিপৰ্ট অন প্ৰডাকশ্যন এণ্ড প্ৰমোশ্যন অফ অৰ্গেনিক এণ্ড বায়'ফাৰ্টিলাইজাৰ্ছ with special focus on improving economic viability of Gusalas. Very important, very important. So key findings. What is the news? News already we have seen it. So economic viable of Gusalas.
So task force to কি বস্তু? Task force was constituted by Niti Aayog to suggest measures to make Gosalas economically viable, address the problem of stray and abandoned cattle and effective utilization of cow dung and cow urine in agriculture and energy sector. So আমি জানো যে cow urine ৰ সহায়ত আমি এনাৰ্জি ক্ৰিয়েট কৰিব পাৰোঁ, and cow dung is a good manner. So এই বস্তুখিনিৰ আমি ইফেক্টিভ ইউজ ইউ ক্যান সে ইউটিলাইজেশ্যন যাতে হয় তাৰ কাৰণে নীতি আয়োগে কি কৰিছে, এটা টাস্ক ফ'ৰ্চ ক্ৰিয়েট কৰিছে. চ' highlights are Gosalas to promote organic and natural farming. In last 50 years, a serious imbalance emerged in the use of inorganic fertilizer and livestock manure মানে হার. তাৰমানে আমাৰ যিবিলাক ইনঅৰ্গেনিক ফাৰ্টিলাইজাৰ ইউজ কৰাৰ ফলত আমাৰ হেল্থৰ ওপৰত যিটো ইফেক্ট পৰিছে, আমাৰ এনভাইৰনমেণ্টৰ ওপৰত যিটো প্ৰভাৱ পৰিছে, চইলৰ ওপৰত প্ৰভাৱ পৰিছে, ফুড কোৱালিটিৰ ওপৰত যিটো প্ৰভাৱ পৰিছে, এই সকলোবিলাক কথা নীতি আয়োগে পুংখানুপুংখভাৱে বিচাৰ কৰি পেলাই সম্পূৰ্ণৰূপে অৰ্গেনিক মেনাৰত এটা ছিষ্টেম উলিয়াইছে, যাক কোৱা হৈছে গোশালা. মানে আমাৰ কাউডাং বা গৰুৰ ইউৰিন এইবিলাক বস্তু ফাৰ্টিলাইজাৰ হিচাপে ব্যৱহাৰ কৰাৰ কাৰণে এটা টাস্ক ফ'ৰ্চ ক্ৰিয়েট কৰা হৈছে. চ' বেচিকেলি এইখিনি কথাই, ইয়াত বিশেষ একো তথ্য নাই. চ' পৰীক্ষাৰ কাৰণে আমি এইখিনি কথা জানি থ'লেই হ'ব. এণ্ড ওৱান মোৰ ইম্পৰ্টেণ্ট কথা, এটা ওৱান আৰ্টিকল ইজ ৰিলেটেড উইথ দিছ টপিক. Cow dung based organic fertilizer would have a huge impact in fulfilling the constitutional mandate under Article 48 that the state shall take a step for preserving and improving cattle breed and prohibiting the suckler of cows and calves and other mills and draught cattle. So Article 48 এইটো কথা মেনশ্যন আছে যে আমি কাউ দাং বা কাউৰ ৰিজাৰ্ভেশ্যন কৰা বা কাউ চুৰি কৰা কাৰ্য মানুহক কিদৰে মানে ব্যৱস্থা ল'ব পাৰি, এই সকলো কথাবোৰ আৰ্টিকল 48ত আছে. গতিকে এই আৰ্টিকুলৰ সহায়তো এই ক্ষেত্ৰত নীতি আয়োগে এটা ব্যৱস্থা নিশ্চয় ল'ব. চ' কাম টু দ্য নেক্সট পইণ্ট, ক্লাইমেট চেঞ্জ পাৰফৰ্মেঞ্চ ইণ্ডেক্স. লিখি লওক, এক্সামৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট. চ' দ্য পইণ্ট হিয়াৰ ইজ ইট ইজ ৰিলিজড বাই জাৰ্মান ৱাটছ. পৰীক্ষাত সোধে কেতিয়াবা কোনে ওলাই, জাৰ্মান ৱাটছ. এইখিনি নাজানিলেও কথা নাই, তথাপিও নিউ ক্লাইমেট ইনষ্টিটিউট এণ্ড ক্লাইমেট একশ্যন নেটৱৰ্ক ইণ্টাৰনেশ্যনেল বেছড ইন জাৰ্মানী. চ' জাৰ্মান ৱাটছ টাৰ্মটো মনত ৰাখিলে হ'ব. পাব্লিছড 2005 চনৰ পৰাই জাৰ্মান ৱাটছে এই ৰিপৰ্ট পাব্লিছ কৰি আছে. এইম ইজ টু এনহেন্স ট্ৰেন্সপাৰেঞ্চি ইন ইণ্টাৰনেশ্যনেল ক্লাইমেট পলিটিক্স এণ্ড enable comparison of climate protection efforts and progress made by individual countries. Parameters for key 4 categories are there: GHG emission 40%, renewable energy use and climate policy. These are parameters. And in case of ranking, India is ranked 8 among a group of 59 countries and European Union. Denmark, Sweden, Chile and Morocco were only 4 small countries that were ranked above India, that is 4th, 5th, 6th and 7th. And interestingly, there is no countries in top 1, 2 and 3 rank. So first rank is you can say Denmark. বালি সামিট, এই বালি G20 সামিটটো খুব বেছি ইম্পৰ্টেণ্ট, এই পৰীক্ষাৰ কাৰণে খুবেই বেছি ইম্পৰ্টেণ্ট. চ' the 17th annual summit of G20 countries is being organized at Bali, Indonesia. So ইয়াৰ আগত ইণ্ডোনেছিয়াৰ যিটো বালি কনফাৰেন্স আছিল, সামিট আছিল, 17 G20 সামিট, তাৰ মতটো কি আছিল? ৰিকভাৰ টুগেডাৰ, ৰিকভাৰ ষ্ট্ৰংগাৰ. আমাক সুধিব পাৰে, এইটো প্ৰশ্ন সুধি দিব পাৰে, কে প্ৰায়ৰিটিজ কি আছিল? দ্য সামিট উইল হেভ 3 প্ৰায়ৰিটিজ: গ্লোবেল হেল্থ আৰ্কিটেকচাৰ, ডিজিটেল ট্ৰেন্সফৰ্মেশ্যন, ছাষ্টেইনেবল এনাৰ্জি ট্ৰানজিশ্যন. দিছ 3 বস এইখিনি জানিলেই হ'ব. চ' ইট ইজ most important for exam perspective. Rule of law index, India ranks 77 out of 140 countries. Improve the in order and security parameter. আমি প্যাৰামিটাৰবোৰ জানি থ'ব লাগে ইয়াৰ. Rule of law কি বুজাইছে? যে rule of law
as a durable system of law, institution, norms, and community commitment that delivers accountability, just law, open government, and impartial justice system. রিলিজ কোনে করে? ওয়ার্ল্ড জাস্টিস প্রজেক্ট অ্যান্ড ইন্টারন্যাশনাল সিভিল সোসাইটি অর্গানাইজেশ্যন WJP ওয়ার্ল্ড জাষ্টিছ প্ৰজেক্টে উলিয়াই এইটো ৰুল অফ ল ইণ্ডেক্স। পেৰামিটাৰবোৰ কি কৈছে? কনষ্ট্ৰেইণ্ট অন গভাৰ্ণমেণ্টছ পাৱাৰ, এবচেঞ্চ অফ কৰাপশ্যন, অপেন গভাৰ্ণমেণ্ট, ফাণ্ডামেণ্টেল ৰাইটছ, অৰ্ডাৰ এণ্ড ছিকিউৰিটি, ৰেগুলেটৰী এনফৰ্চমেণ্ট, civil justice and criminal justice. So globally Denmark has top, followed by Norway, Finland, Sweden and Netherlands. First top আছে Denmark. India rank কি আছে 77 out of 140 countries. বাস এখানে জানিলে হ'ব। নেক্সট এটা খুব ইম্পর্টেন্ট, গ্লোবাল হাঙ্গার ইন্ডেক্স ইজ আউট। ইণ্ডিয়া ইজ চিৰিয়াছ কেটেগৰী এট ৰেংক 107। 107 নম্বৰত ইণ্ডিয়া ৰেংক আহিছে এই বছৰ, যিটো খুব চিৰিয়াছ মেটাৰ গ্লোবেলি এণ্ড ফৰ দ্য কাণ্ট্ৰি অলছ'। তো এইটো কি শ্ব' কৰে যে উই আৰ লেগিং বিহাইণ্ড শ্ৰীলংকা, নেপাল, বাংলাদেশ, ইভেন পাকিস্তান এণ্ড আফগানিস্তান অলছ'। চ' এইকেইটা কাণ্ট্ৰিৰো আমি তলত ৰৈছোঁ হাংগাৰ ইণ্ডেক্সত। ইমানেই ভোকাতুৰ মানুহ ভাৰতবৰ্ষত আছে। স্বচ্ছ সৰ্বেক্ষণ, যিহেতু প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই এনাউন্স কৰিছে ৰিজাল্ট, গতিকে এইটো ইম্পৰ্টেণ্ট হৈ যায়। ইয়াৰ ভিতৰত কি কৈছে? কিছুমান পুৰস্কাৰ ঘোষণা কৰা হয়, যেনেকৈ পপুলেশ্যন বিল' 1 লাখ। চ' ইয়াত পাঞ্চগানী এণ্ড কাৰাদ ফ্ৰম মহাৰাষ্ট্ৰ বেগ দ্য ফাৰ্ষ্ট এণ্ড থাৰ্ড পজিশ্যন ৰেচপেক্টিভলি, হুৱাইল পাটান ফ্ৰম ছত্তীশগড় বেগ দ্য ছেকেণ্ড পজিশ্যন। দ্য ক্লিনেষ্ট ষ্টেট উইথ মোৰ দেন 100 আৰ্বান লোকেল বডিজ, মধ্যপ্ৰদেশে পাইছে। ইমাৰ্জড এজ cleanest state. Cleanest state award in less than 100 ULBs category, Tripura. Star rating protocol of garbage free cities, Indore. Right? So এনেদৰে এইবিলাক আপুনি জানি ল'ব পাৰিব। Very important, UNDP, United Nations Human Development Index, amid a global fall. So purpose is, it was created to emphasize that people and their capabilities should be ultimate criteria for assessing the development of the country, not economic growth alone. Released by UNDP, United Nations Development Program. So K dimensionবোৰ কি কি আছে? Dimension and indicatorsবোৰ ইয়াত life expectancy at birth, expected years of schooling, mean year of schooling, যিটো educational index হয়, and Guinea GNI index, GNI per capita, gross national income per capita. Life expectancy, education, GNI, এই তিনিটা broad dimension, and indicators are life expectancy at birth, expected years of schooling and mean year of schooling, জিনি বা জিএনআই পাৰ কেপিটা। সৰি, চ' এইখিনি কথা খুব ভালদৰে লক্ষ্য কৰি ল'ব। চ' কাম টু দ্য নেক্সট পইণ্ট, হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স ট্ৰেকিং গ্ল'বেল ডিক্লাইন। ইণ্ডিয়াছ ৰেংকটো চাই ল'ব। ইণ্ডিয়াছ ৰেংক অন ইণ্ডেক্স হেজ লিভড ফ্ৰম 130 in 2020 to 132 in 2021. India's HDI value stood at 0.63 in 2021, which was lower than the world average. So it is also a concern for our country, right? এই চাৰ্টত দেখিলে আপোনালোকে গম পাইছে টপ কাণ্ট্ৰিজত আছে ছুইডেন, নৰৱে, আইচলেণ্ড, হংকং এণ্ড অষ্ট্ৰেলিয়া, এণ্ড even our rank is below Bangladesh.